নমস্কাৰ এই মুহূৰ্তৰ সময় প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 30 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী গেছৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত থকা মহিলাসকলৰ বাবে ভাৰত চৰকাৰে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনি। এইখন আঁচনিৰ জৰিয়তে যিসকল মহিলাই এতিয়ালৈকে চৰকাৰী গেছ পোৱা নাই সেইসকল মহিলাক প্ৰদান কৰিব চৰকাৰী গেছ। তো কোনবোৰ মহিলাসকলে লাভ কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো চৰকাৰী গেছ কোনবোৰ মহিলাসকলে লাভ কৰিব, কি এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ প্ৰয়োজন হ'ব সেয়া আপোনালোকক জনাই দিছোঁ। ইয়াতে লিখা আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া টু এভেইল কানেকশ্যন আণ্ডাৰ উজ্জ্বলা যোজনা 2.0 স্কিম। তো 1 নম্বৰত কৈছে এপ্লিকেশ্যন উমেন অনলি মাষ্ট হেভ এটেইন 18 years অফ এজ। তো ইয়াতে 1 নম্বৰত কোৱা অনুযায়ী এইখন আঁচনি কেৱল মাত্ৰ মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ বয়স 18 বছৰ পাৰ হৈছে সেইসকল মহিলাই কৰিব পাৰিব আবেদন। 2 নম্বৰত কোৱা হৈছে দেয়াৰ শুড নট বি এনি আদাৰ LPG কানেকশ্যন ফ্ৰম এনি OMC ইন ইয়ৰ ফেমিলি। তো আপোনালোকৰ ফেমিলি যদি আগৰ পৰা কোনো চৰকাৰী গেছ লাভ কৰা নাই তেন্তে এইখন আঁচনিত আপুনি আবেদন কৰাৰ বাবে যোগ্য। তো ইয়াৰ উপৰিও আৰু কোৱা হৈছে SC ST প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ লাভ কৰা, লগতে কোৱা হৈছে বেকৱাৰ্ড ক্লাছ MBC আৰু অন্য যোজনা হিতাধিকাৰীসকলেও চৰকাৰী গেছ লাভ কৰিব। তেতিয়া আপোনালোকক জনাই আছোঁ চৰকাৰী গেছ আবেদন কৰাৰ সময়ত কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। তো এইবোৰ প্ৰমাণ পত্ৰ যদি আপোনালোকৰ আছে তেন্তে চৰকাৰী গেছৰ বাবে কৰিব পাৰিব আবেদন। তো প্ৰমাণ পত্ৰৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড। তো আপোনালোকৰ এড্ৰেছ প্ৰুফ হিচাপে প্ৰথম প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড। 2 নম্বৰত কোৱা হৈছে ৰেচন কাৰ্ড। তো ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। লগতে 3 নম্বৰত কোৱা হৈছে বেংকৰ একাউণ্ট। সাধাৰণতে এইকেইখন প্ৰমাণ পত্ৰ যদি আপোনালোকৰ আছে তেন্তে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ চৰকাৰী গেছ আপোনালোকে লাভ কৰিব। তো যিসকল মানুহে চৰকাৰী গেছৰ বাবে নতুনকৈ আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকে PM কিষাণ আঁচনি 20 নম্বৰ কিস্তি 2000 টকা পাব বিচাৰে সেইসকল কৃষকে অতি শীঘ্ৰে এনেকৈ চাই লওক PM কিষাণ আঁচনিৰ 2025 চনৰ নতুন লিষ্ট। এইখন লিষ্টত যিসকল কৃষকৰ নাম অন্তৰ্ভুক্ত নাই সেইসকল কৃষকে নাপাব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ 2000 টকা। তো লিষ্টটো কেনেকৈ চাব আপোনালোকক জনাই দিছোঁ। ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি চাৰ্চ বাৰত PM কিষাণ লিখি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অফিচিয়েল ৱেবছাইটটো অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত অকণমান তলত লিখা চাব পাৰিব ফাৰ্মাৰ কৰ্ণাৰ। ফাৰ্মাৰ কৰ্ণাৰৰ তলত আপোনালোকে বহুকেইটা অপশ্যন চাব পাৰিব। ইয়াৰ মাজৰ পৰা বেনিফিচিয়াৰী লিষ্ট অপশ্যনত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। প্ৰথমে ষ্টেট অপশ্যনত ক্লিক কৰিব। ষ্টেট অপশ্যনত ক্লিক কৰি ষ্টেটটো আসাম চিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, ব্লক চিলেক্ট কৰিব, তাৰপিছত নিজৰ ভিলেজৰ নাম ইয়াতে চিলেক্ট কৰিব। এইবোৰ চিলেক্ট কৰাৰ পিছত ৰাইট চাইডে গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিব। তো গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ PM কিষাণ আঁচনিৰ নতুন লিষ্টখন আহি যাব। তো ইয়াতে যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেই ক্ষেত্ৰত PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা পোৱাত কোনো অসুবিধা নহ'ব। আৰু ইয়াত যদি আপোনালোকৰ নাম নাই সেই ক্ষেত্ৰত PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ 2000 টকা আপোনালোকে নাপাব।
তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।